শ্বহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী ৰাজ্যজুৰি ৪২ৰ শ্বহীদ কুশল কোঁৱৰক স্মৰণ গুৱাহাটীৰ নেহেৰু উদ্যানত পালন কৰা হয় মৃত্যুবাৰ্ষিকী সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ স্মৰণ শ্বহীদগৰাকীক দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন ৰাজ্যবাসীৰ 1943ৰ 15 জুনত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া শ্বহীদ কুশল কোঁৱৰে দেশৰ বাবে জীৱন ত্যাগ দিছিল অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মেয়ৰ মৃগেন শৰণীয়া জিলা আয়ুক্ত সুমিত সাটুৱান স্মৃতিচাৰণ সভাত উপস্থিত শ্বহীদগৰাকীৰ পৰিয়ালৰ সদস্য বীৰ সংগ্ৰামী নেতা আমাৰ শ্বহীদ কুশল কোঁৱৰৰ আজি মৃত্যুবাৰ্ষিকী ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী আজি আৰু এই মৃত্যুবাৰ্ষিকীত আমি অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ হৈ এই বীৰ শ্বহীদজনাৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ আৰু এই বীৰ শ্বহীদজনাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অসম চৰকাৰৰ হৈ জ্ঞাপন কৰিছোঁ বছৰে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে মানে অমৰ শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুবাৰ্ষিকী পালন কৰি আহিছোঁ এইবাৰ ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী আমি এইবাৰ জয়ীনভাৱে অসম চৰকাৰ কামৰূপ মহানগৰ প্ৰশাসনৰ লগত পাতিলোঁ এইকাৰণে অসমৰ বিভিন্ন জেগাত বানপানী হৈছে আৰু আমাৰ ভূমিস্খলন হৈছে ৰেল লাইন বন্ধ হৈছে আমাৰ যেনেকৈ বৰাক ভেলী মানুহ আহিবই নোৱাৰে লখিমপুৰ ছাইডৰ মানুহ আহিবই নোৱাৰে সেইকাৰণে আমি যৌথভাৱে ইয়াতে অনুষ্ঠিত কৰিলোঁ সৰুপথাৰৰ গন্ধকৰিস্থিত শ্বহীদগৰাকীৰ বাসগৃহতো মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হয় শ্বহীদগৰাকীৰ প্ৰতিশ্ৰবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় এগৰাকী ব্যক্তিক যিগৰাকী ব্যক্তিৰ গুণ গৰিমাৰ অন্ত নাই তেখেতৰ সৃষ্টিৰাজিয়ে সমগ্ৰ জাতিটোৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক উদ্বুদ্ধ কৰি যাব তেনে এগৰাকী ইতিহাসবিদক তেখেতসকলে শ্বহীদ কুশল কোঁৱৰ বঁটা প্ৰদান কৰিছে মই এই বঁটাপ্ৰাপকগৰাকীক অভিনন্দন যাচিছোঁ ৯৩ বছৰীয়া এই বঁটাপ্ৰাপকগৰাকীয়ে এতিয়াও সোঁশৰীৰে আহি এই বঁটা গ্ৰহণ কৰি যিখিনি বক্তব্য ৰাখিবলৈ লৈছে তেখেতে বক্তব্য ৰাখিছে কুশল কোঁৱৰ স্মৰণৰ বঁটা দিছে মই সুখী হৈছোঁ আৰু ভৱিষ্যতে যাতে কুশল কোঁৱৰৰ যি ত্যাগ দেশপ্ৰেম এই কথাবোৰ ৰাইজৰ মাজলৈ ভালকৈ প্ৰকাশ হয় ৰাইজে ভালকৈ জানে সেইটো আমাৰ সৰুপথাৰৰ বাসগৃহৰ লগতে ৰাজহুৱা চৌহদতো স্মৃতি দিৱসৰ আয়োজন কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি তৰ্পণ সৰ্বধৰ্ম প্ৰাৰ্থনা নাম প্ৰসংগও অনুষ্ঠিত হয় অনুষ্ঠানত উপস্থিত থাকে সমজিলা আয়ুক্ত ছৈয়দ ৰাজবীৰ চৌহানীৰ লগতে প্ৰশাসনৰ বহুকেইজন বিষয়া সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সৈতে হেপ্পী বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা